গুড ইভিনিং এভৰিৱান। আজি জুবিনদাৰ জন্মদিন উপলক্ষে জুবিনদাৰ প্ৰথমটো জন্মদিন, গতিকে মই ভাবিছোঁ এটা ভাল কাম হাতত লওঁ। আৰু ভাল কাম বুলি এটা কাৰণে কৈছোঁ, মোৰ হাতত এখন সুন্দৰ কিতাপ আছে আৰু এই কিতাপখন বহুত বিশেষ। আমাৰ জুবিনদাৰ এটা প্ৰিয় চৰিত্ৰ হ'ল চাৰ্লি চেপলিন, আৰু এই চৰিত্ৰটো জুবিনদাৰ বহুত বেছি ভাল লগা এটা চৰিত্ৰৰ ভিতৰত এটা আছিলে। গতিকে এই বিষয়ে অৱশ্যে মই বহুত পিছতহে গম পাইছোঁ, আৰু কেতিয়াও এখেতৰ বিষয়ে জানিবলৈ আচলতে আগ্ৰহ প্ৰকাশ কৰা নাছিলোঁ, বা তেখেতৰ অভিনয় দেখিছিলোঁ, কিন্তু এখেতৰ বিষয়ে জানিবলৈ ইমান এটা উৎসুকতা মনত নাছিলে। কিন্তু এতিয়া যিহেতু গম পাইছোঁ যে দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট এণ্ড ভেৰি ফেভৰেট কেৰেক্টাৰ অফ জুবিন গাৰ্গ দাদা, গতিকে এই বিষয়ে জানিবলৈ আৰু পঢ়িবলৈ খুব বেছি মোৰ মন গৈ আছিলে। আৰু সেইদিনা ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত গৈছিলোঁ কিতাপ আনিবৰ কাৰণে, তেতিয়া এই কিতাপখন পাই গ'লোঁ লাকিলি। আৰু এই কিতাপখন মই লৈ আহিছোঁ আৰু এতিয়া অলপ অলপকৈ পঢ়ি আছোঁ। চাওকচোন, ভলিউমটো অলপ ডাঙৰ হয়, গতিকে অকণমান সময় লাগিব পঢ়োঁতে, আৰু অকণমান সময়ো টনাটনি, গতিকে তথাপিও কণ্টিনিউ সোনকালে পঢ়ি শেষ কৰিম বুলি ভাবিছোঁ। আৰু কিতাপখন যিহেতু ইণ্টাৰেষ্টিং আৰু যিহেতু জুবিনদাই ভাল পাইছিল, মই ভাবিছোঁ যদি আপোনালোকৰ কোনোবাই এই কিতাপখন পঢ়া নাই, বা যদি আপোনালোকৰ কোনোবাই চাৰ্লি চেপলিনক জানিবলৈ মন আছে, এই ভিডিঅ'সমূহ মই এটা ছিৰিজ হিচাপে দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'সমূহৰ জৰিয়তে আপোনালোকে এই কিতাপখনত থকা চাৰ্লি চেপলিনৰ গোটেই জীৱন কাহিনীটো গম পাব। তেওঁ কেনেকৈ সংঘৰ্ষ কৰিছিল, কেনেকুৱা এটা জীৱনৰ কেনেকুৱা এটা পৰিস্থিতিৰ পৰা তেওঁ কেনেকুৱা সফলতাৰ উচ্চ শিখৰলৈ গৈছিল বা আৰোহণ কৰিব পাৰিছিল, গোটেই বিশ্ব বিজয় কৰিছিল তেওঁৰ অভিনয়েৰে। গতিকে এই গোটেই কথাখিনি এই ভিডিঅ'সমূহৰ জৰিয়তে, যিখিনি মই এই কিতাপখন পাঠ কৰি পেলাই প্ৰস্তুত কৰিম, পাৰ্টকৈ কৰিম, গতিকে ভাবিছোঁ এই প্ৰজেক্টটো আজি হাতত লওঁ। আৰু যিহেতু আজি জুবিনদাবিহীন জুবিনদাৰ প্ৰথমটো জন্মদিন, গতিকে এই প্ৰজেক্টটো হাতত ল'ম বুলি ভাবিছোঁ। ময়ো শিকিব পাৰিম বা জানিব পাৰিম এখেতৰ বিষয়ে, আৰু যদি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰে আপোনালোকেও জানিব পাৰিব। তেন্তে ব'লক বেছি সময় দেৰি নকৰি আজি এই কিতাপখন অকণমান চিনাকি হৈ লওঁ ন। প্ৰথম কিতাপখনৰ নাম হ'ল চাৰ্লি চেপলিন, আৰু এইখন লিখিছে চাৰ্লি চেপলিন, কথা আৰু ছবিৰ কাহিনী, আৰু লিখিছে সংকলন আৰু ভাৱানুবাদ হ'ল মৃত্যুঞ্জয় দত্ত। গতিকে এই কিতাপখন প্ৰকাশিত হৈছিল প্ৰথম 2022 চনত, 2022 চনৰ ডিচেম্বৰত, আৰু লেখকে এটা টোকা লিখি দিছে চাৰ্লি চেপলিন, কথা আৰু ছবিৰ কাহিনী, ইয়াৰ বিষয়ে লিখিছে। গ্ৰন্থখন যুগুতাই উলিয়াওঁতে বিভিন্ন পত্ৰিকা আদিকে ধৰি নানা উৎস আৰু বিশেষকৈ সুবোধ চক্ৰৱৰ্তী আৰু বাবুল ভট্টাচাৰ্যৰ লেখাৰ সহায় লোৱা হৈছে। এই সকলোৰে প্ৰতি মই চিৰকৃতজ্ঞ। গতিকে আহক আমি দেৰি নকৰোঁ, আৰু ইয়াৰ চাৰ্লি চেপলিন ফাৰ্ষ্ট পেজতে, আৰু তাৰপিছতে এখন সূচীপত্ৰ আছে। চাওক, এই সূচীপত্ৰখনত পাৰ্টকৈ আছে তেখেতৰ জীৱনৰ বিভিন্ন অধ্যায়। গতিকে প্ৰথম অধ্যায়টো মই পঢ়িম। এইটো প্ৰথম অধ্যায়। প্ৰথম অধ্যায়টো হ'ল এজন ট্ৰাম্পৰ ভগ্ন হৃদয়ৰ উচুপনি। 1. গাড়ীৰ দুৱাৰখন খোলা মাত্ৰকে আগুৰি ধৰিলেহি সাংবাদিক, কেমেৰামেন আৰু শুভাকাংক্ষীৰ দলে। তাৰ পিছত তেওঁলৈ আহিবলৈ ধৰিলে তীক্ষ্ণ প্ৰশ্নৰ বাণ। মিষ্টাৰ চেপলিন, আপুনি ইউৰোপলৈ কিয় গৈ আছে? ছুটি কটাবলৈ? আপুনি কি তাত চিনেমা কৰিব? চাৰ্লি চেপলিনে ক'লে, নকৰোঁ। আপুনি আপোনাৰ পুৰণা লাখুটিবোৰ কি কৰিলে? তেখেতে ক'লে, মই পেলাই দিলোঁ। আপুনি আপোনাৰ পুৰণা জোতাবোৰ কি কৰিলে? সাংবাদিকসকলে সুধি আছে এটাৰ পিছত এটা কুৱেশ্যন, আৰু চাৰ্লিয়ে কৈছে যে সেইখিনিও মই পেলাই দিলোঁ। একেৰাহে কেলিফৰ্ণিয়াৰ তাপ আৰু জনপ্ৰিয়তাৰ জুইত দগ্ধ হৈ পৰিছিল চেপলিন। চেপলিন একেৰাহে খুব বেছি জনপ্ৰিয়তাৰ জুইত দগ্ধ হৈ পৰিছিল বুলি তেওঁ ইয়াতে উল্লেখিত কৰিছে। তেওঁ ঠিক কৰিলে হলিউডৰ কোলাহল ত্যাগ কৰি ছুটি কটাবলৈ ইউৰোপলৈ যাব। কিন্তু সকলোতকৈ আগতে যাব 1 দশক আগেয়ে এৰি অহা নিজ চহৰ লণ্ডনলৈ। যাত্ৰাৰ আগদিনা ভাবি থৈছিল নিৰিবিলিভাৱে পেকিংসমূহ কৰি ল'ব। কিন্তু মেৰী আৰু ডাগে আমন্ত্ৰণ জনালে তেওঁলোকৰ ছবি দ্য থ্ৰী মাস্কেটিয়াৰ্ছ উদ্বোধন কৰিবলৈ। দুয়ো আছিল নিজৰে মানুহ, সেয়ে তেওঁলোকৰ অনুৰোধ পেলাব নোৱাৰিলে। থিয়েটাৰৰ সন্মুখত জনসমুদ্ৰৰ ভিৰ। হ'বই, চাৰ্লি চেপলিন যিহেতু বহুত বেছি জনপ্ৰিয় এগৰাকী অভিনেতা আছিল। চেপলিনে জনতাৰ ভিৰ ঠেলি থিয়েটাৰৰ সন্মুখৰ দিশে যাবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে।
হঠাতে ভিৰৰ হেঁচাত তেওঁ মৰমৰ টুপিটো ছিটিকি পৰিল আৰু সেইটো তুলি ল'বৰ বাবে জনতাৰ মাজত লাগিল হেতা ওপৰা। অসহায়ভাৱে চেপলিনে ডাগ আৰু মেৰীক বিচাৰিব ধৰিলে, কিন্তু জনতাৰ ভিৰৰ মাজত তেওঁলোকো যেন নিৰুদ্দেশ হৈ পৰিল। এনেতে এজন ভক্তই চাৰ্লিৰ ছাৰ্টত ধৰি টানিবলৈ ধৰিলে। ছিঙি থাকিল ছাৰ্টৰ বুটামসমূহ, খোল খাই গ'ল ছাৰ্ট, ছুট, কলাৰ। তেতিয়ালৈ পুলিচৰ হাতৰ পৰা চাৰ্লিক টানি নি কান্ধত উঠাই তেওঁ লৈ উল্লাসিত হৈ পৰিল কিছু ভক্ত। অসহায়ভাৱে চাই থকা এগৰাকী মহিলা ভক্তই কেঁচিৰে কাটি ল'লে চাৰ্লিৰ পেণ্টৰ এটি অংশ। কল্পনা কৰকচোন পৰিস্থিতিটো। শেষ পৰ্যন্ত জনতাৰ কান্ধত ভৰ দিয়েই কেনেকৈ যেন থিয়েটাৰৰ গেট পালেগৈ। ইমানখিনি হৈ যোৱাৰ পিছতো তেওঁৰ মুখত লাগি আছিল সেই বিখ্যাত প্ৰপছ স্মাইল। আৰু ২৪ ঘণ্টাৰ পিছত তেওঁ আমেৰিকা এৰিব। সেয়ে এই দেশৰ মানুহৰ পাগলামি হাঁহিমুখে স্বীকাৰ কৰি ল'লে মেগাষ্টাৰজনে। গতিকে চাৰ্লি চেপলিনৰ জীৱনৰ ওপৰত ভিত্তি কৰি লিখা এই কিতাপখনৰ প্ৰথম অধ্যায়টো মই আপোনালোকক পঢ়ি শুনালোঁ, আৰু চেষ্টা কৰিম কণ্টিনিউৱাছলি এনেকৈ আপোনালোকৰ আগত দাঙি ধৰিবলৈ ভিডিঅ'সমূহ। আৰু এই কিতাপখন এটা লক্ষ্য থাকিব লাগে ন মানুহৰ, তেতিয়াহে কিবা কৰিব মানে মন যায় বা টাইমো উলিওৱা যায়, মানে ব্যস্ততাৰ মাজতো। গতিকে মই ভাবিছোঁ অকণমান টাইম ওলাম, নিজৰ কাৰণেও কিতাপখনো পঢ়িম, আপোনালোককো শুনাম। যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট এটা কৰিব দেই। আৰু চাৰ্লি চেপলিনৰ বিষয়ে আপোনালোকে কি জানে বা আপোনালোকে কিমান বেছি ভাল পায় সেইখিনিও কিন্তু জনাবলৈ নাপাহৰিব। বাই বাই।